মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ 2026ৰ মেট্ৰিক পৰীক্ষাত যিসকলে ফেল কৰিছে তেওঁলোকৰ বাবে কিন্তু এটা গুৰুত্বপূৰ্ণ এইটো ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ তোমালোকে গম পাইছা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কিন্তু আৰম্ভ হ'ব অতি সোনকালে। কিন্তু তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ কিন্তু কম্পাৰ্টমেণ্টেল এক্সামৰ যিখন ৰুটিন হ'ব সেইখন কিন্তু প্ৰকাশ পালে যোৱাকালি। গতিকে কোনদিনা কি পৰীক্ষা হ'ব সেইখিনি মই তোমালোকক দেখাই দিম। এণ্ড তোমালোকে যদি এইটো মানে PDF-টো তোমালোকে যদি ডাউনলোড কৰিব বিচাৰা তেনেহ'লে তোমালোকে এই ৰুটিনৰ PDF-টো মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা কিন্তু তোমালোকে ডাউনলোড কৰি তোমালোকে প্ৰিণ্ট আউট কৰি কিনে কিন্তু তোমালোকে ঘৰত চাব পাৰিবা। এণ্ড তোমালোকে PDF-ৰ পৰা কিন্তু চাব পাৰিবা যে কোনদিনা তোমালোকৰ কি এক্সাম আছে। গতিকে সম্পূৰ্ণ আলোচনা কৰা হ'ব, ভিডিঅ'টো একেলগে চোৱা তোমালোকে। এতিয়া তোমালোকে ৰুটিনৰ ওপৰত চাব পাৰিবা, ইয়াতে লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1। গতিকে ইয়াতে তোমালোকে ASSEB বৰ্ডৰ পৰা কিন্তু এইটো প্ৰকাশ কৰা হৈছে। ইয়াতে লিখা আছে SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026। এতিয়া তোমালোকে ৰুটিনখনত চাব পাৰিবা, ইয়াতে 29 মে 2026ত তোমালোকৰ 9টাৰ পৰা 12টাত আছে তোমালোকৰ MIL, তাৰপিছত ইংলিছ IL2 আছে, তাৰপিছত আফটাৰনুনো কিন্তু তোমালোকৰ এক্সাম আছে, এৰাবিক আছে, এণ্ড তাৰপিছতো আছে তোমালোকৰ পাৰ্চিয়ান, এইটো ইলেক্টিভ ছাবজেক্ট হয়। সেইটো কিন্তু তোমালোকৰ 1:30টাৰ পৰা 4:30টালৈকে কিন্তু হ'ব। তাৰপিছত নেক্সট তোমালোকৰ 30 মে'ত আছে ছেটাৰডে, ইয়াতে ছ'চিয়েল চায়েন্স আছে মৰ্ণিঙত, এণ্ড আফটাৰনুনত আছে তোমালোকৰ ইলেক্টিভ জিঅ'গ্ৰাফী এণ্ড হিষ্টৰী। তাৰপিছত আছে তোমালোকৰ 2 জুন, 1 জুনত নাই তোমালোকৰ এক্সাম। 2 জুনত আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স, এইটো হ'ব তোমালোকৰ ইলেক্টিভ ছাবজেক্ট হ'ব তোমালোকৰ সংস্কৃত। তাৰপিছত তোমালোকৰ আছে 3 জুন মানে 3 জুনত আছে তোমালোকৰ ইংলিছ। তাৰপিছত তোমালোকৰ আফটাৰনুনত আছে এছামিজ, যিবিলাকে ইলেক্টিভ লৈছে তেওঁলোকৰ বাবে কিন্তু আফটাৰনুনত হ'ব ইলেক্টিভটো এছামিজ ইলেক্টিভ। তাৰপিছত আছে তোমালোকৰ 4 জুনত তোমালোকৰ আছে জেনেৰেল চায়েন্স, আৰু তোমালোকৰ আফটাৰনুনত আছে কমাৰ্চ এইটো তোমালোকৰ এটা ইলেক্টিভ ছাবজেক্ট হয়, সেইটো কিন্তু তোমালোকৰ আফটাৰনুনত হ'ব। তাৰপিছত নেক্সট তোমালোকৰ আছে মানে 5 জুনত তোমালোকৰ হিন্দী আছে, হিন্দীটো ইলেক্টিভ হিন্দী, এইটো মৰ্ণিঙত হ'ব। এণ্ড তাৰপিছতো আছে তোমালোকৰ এডভান্স মেথামেটিক্স, এইটো কিন্তু ইলেক্টিভ হয়। গতিকে এই দুটা কিন্তু তোমালোকৰ মৰ্ণিঙত হ'ব 5 জুনত, আৰু তোমালোকৰ আফটাৰনুনত কিন্তু 5 জুনত কিন্তু এক্সাম নাই। গতিকে এইখিনি আছিল। গতিকে তোমালোকে গমেই পালা যে কোনদিনা কি এক্সাম আছে, সেই হিচাপে তোমালোকে এক্সাম দিবলৈ যাবা। আৰু এইবাৰ কিন্তু তোমালোকে অলপমান ভালদৰে এক্সাম দিবা, যাতে তোমালোকে এইবাৰ কিন্তু পাছ কৰিব পাৰা। নহ'লে এইবাৰ পাছ কৰিব নোৱাৰিলে কিন্তু তোমালোকে 1 বছৰ তোমালোকৰ এনেই বৰবাদ হৈ যাব। গতিকে অলপমান তোমালোকে 3টা নহ'লে 2টা ছাবজেক্ট হ'লে তোমালোকে ফেল কৰিছা। গতিকে অলপমান ভালদৰে পঢ়িলে কিন্তু তোমালোকে পাছ কৰাটো ইজি হৈ যাব। গতিকে এইখিনি আছিল। তোমালোকে অল দ্য বেষ্ট দিলে, তোমালোকে ভালদৰে পঢ়ি কিনে এক্সামটো দিবা।